ইতিমধ্যে আপোনালোকে গম পাইছে যে বিশ্বনাথ চাৰিআলিত এগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে আৰু সাংবাদিক গৰাকীৰ নাম হৈছে আবুল মাজান আৰু আবুল মাজান এটা ব্যক্তিগত চেনেলৰ সংবাদকৰ্মী আছিল আৰু তেওঁ এটা বাতৰি প্ৰচাৰ কৰিছিল হেনো যে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ বাহন এখনে এগৰাকী মানুহক মাৰি পেলাইছিল দুৰ্ঘটনা ঘটি গতিকে সেই দুৰ্ঘটনাটো এই যিগৰাকী সাংবাদিকে প্ৰচাৰ কৰিছিল সেই বাতৰিটো প্ৰচাৰ কৰাৰ বাবে আমি গম পাইছো যে বিশ্বনাথ আৰক্ষী প্ৰশাসনে সেই সাংবাদিক গৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আমি গম পাইছো আৰু এই প্ৰতিক্ৰিয়া ইতিমধ্যে অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিক্ৰিয়া দিছে যে এগৰাকী সাংবাদিকক হিট এণ্ড ৰান গোচৰৰ ক্ষেত্ৰত কেনেদৰে গ্ৰেপ্তাৰ কৰিব লাগে পাৰিলে অসম আৰক্ষীয়ে আচলতে গ্ৰেপ্তাৰ হ'ব লাগে যদিহে বাহনখনত পদ্ম হাজৰিকা ডাঙৰীয়া আছিল পদ্ম হাজৰিকা ডাঙৰীয়া গ্ৰেপ্তাৰ হ'ব লাগে যদিহে বাহনখনত পদ্ম হাজৰিকা ডাঙৰীয়াৰ মিছেছ আছিল তেখেত গ্ৰেপ্তাৰ হ'ব লাগে আৰু যদিহে বাহনখনত পদ্ম হাজৰিকা ডাঙৰীয়াৰ পুত্ৰ আছিল পুত্ৰ গ্ৰেপ্তাৰ হ'ব লাগে কিন্তু গ্ৰেপ্তাৰ হৈছে সাংবাদিক গৰাকী কি কাৰণত গ্ৰেপ্তাৰ হৈছে সাংবাদিক গৰাকীয়ে সত্য আৰু নিষ্ঠাৰে এটা নিৰ্ভীকভাৱে বাতৰি প্ৰচাৰ কৰিছিল আৰু এই কাৰণে সেই সাংবাদিক গৰাকীক আজি গ্ৰেপ্তাৰ কৰা বুলি ইতিমধ্যে গম পাইছো মই অসম আৰক্ষীলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যে অসম আৰক্ষীয়ে ৰাইজৰ ওচৰত জবাবদিহি হ'ব নালাগে বা জবাবদিহি নহব মই অনুৰোধ কৰিছো কাৰণ চাওক এগৰাকী যেতিয়া আৰক্ষীয়ে যেতিয়া ভুল কৰে কিছুমান মানুহে সমগ্ৰ অসম আৰক্ষীকে দোষ দিয়ে কিন্তু আমি সমগ্ৰ অসম আৰক্ষীক দোষ নিদিও গতিকে মই এইভাবে মই বিশ্বনাথ আৰক্ষীক মই কথাটো কৈছো যে যদিহে সাংবাদিক গৰাকীয়ে কোনোবা কিবা নিউজ কৰিছে তেন্তে তেওঁৰ বাবে যদি বিধায়কৰ যদি তেখেতৰ বিধায়কৰ পুত্ৰৰ বা বিধায়কৰ পত্নীৰ বা বিধায়কজনৰ যদি কিবা যদি মানহানি হৈছে তেন্তে তেখেতে ন্যায়ালয়ৰ দ্বাৰস্থ হৈ মানহানি গোচৰ দিয়ক কিন্তু তেখেতসকলে কি ধাৰা লগাই সেই সাংবাদিকজনক গ্ৰেপ্তাৰ কৰিলে কি ধাৰাৰ ভিত্তিত গতিকে এই কথাটো অসম আৰক্ষীয়ে স্পষ্ট কৰিব লাগে আৰু বিশেষকৈ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে সেই গাড়ীখন কাৰ আছিল কোনে চলাই আছিল এটা আমাক ৰাইজক স্পষ্টীকৰণ দিব লাগে আৰু বিশেষকৈ মই অসমৰ ৰাইজলৈ মই অনুৰোধ জনাইছো বিশেষকৈ সংবাদকৰ্মীসকললৈ মই অনুৰোধ জনাইছো আজি হয়তো আবুল মাজান আছে আজি হয়তো আবুল মাজানৰ ঠাইত হয়তো কাইলৈ হয়তো আপুনি হয়তো স্বীকাৰ হ'ব গতিকে আপোনালোকে আবুল মাজানৰ হৈ আপোনালোকে থিয় দিয়ক কাৰণ আবুল মাজানক যাতে বিনা চৰ্তে যাতে বিশ্বনাথ আৰক্ষীয়ে যাতে এৰি দিয়ে আপোনালোকে সকলোৱে তেখেতৰ হৈ মাত দিয়ক কাৰণ চাওক ইতিমধ্যে এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে যদিহে সংবাদকৰ্মী গৰাকীয়ে যদিহে ভুল কৰিছে তেন্তে বাতৰি প্ৰচাৰ সংবাদকৰ্মী গৰাকীয়ে কৰা নাই সংবাদকৰ্মী গৰাকীয়ে নিৰ্দিষ্ট কোনোবা এটা হয়তো সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আৰু বাতৰি যিয়ে প্ৰচাৰ কৰিছে আপোনালোকে গোচৰ দিয়ক সেই বাতৰি যিয়ে প্ৰচাৰ কৰিছে বাতৰি প্ৰচাৰ কৰা মালিকজনক আপোনালোকে ধৰক চেনেলৰ মালিকক ধৰক আপোনালোকৰ যদি ইমানে সৎ সাহস আছে গতিকে মই বিধায়ক পদ্ম হাজৰিকালৈ এটা বিনম্ৰ অনুৰোধ জনাইছো আপুনি ৰাইজৰ জনপ্ৰতিনিধি আপোনাক ৰাইজে জনপ্ৰতিনিধি হিচাপে দিছপুৰলৈ পঠিয়াইছে গতিকে আপোনালোকে আইন বনোৱা মানুহ গতিকে আপোনালোকে আইন ভংগ নকৰিব আৰু যদি আপোনাৰ যদি ইমানে সৎ সাহস আছে আপুনি সেই সাধাৰণ সাংবাদিকজনক গ্ৰেপ্তাৰ কৰি আপোনাৰ বাহুবল নেদেখুৱাব আপোনাৰ যদি দেখুৱাব লগা আছে আপোনাৰ যদি ইমানে সৎ সাহস আছে আপুনি সংবাদ মাধ্যমৰ প্ৰতিষ্ঠানটোৰ মালিকক আপুনি গ্ৰেপ্তাৰ কৰি দেখুৱাওক আপনি তাৰ যিগৰাকী আপোনাৰ জ্যেষ্ঠ বিষয়ববী আছে তেখেতক আপুনি গ্ৰেপ্তাৰ কৰি দেখুৱাই দিয়ক আৰু আপোনাৰ যদি ইমানে সৎ সাহস আছে সামাজিক মাধ্যম যোগে সকলোৱে প্ৰচাৰ কৰি আছে আপোনাৰ গাড়ীত দুৰ্ঘটনাত পতিত হৈ মানুহৰ মৃত্যু ঘটা বুলি আৰু আপোনাৰ গাড়ীৰে মৃত্যু হোৱাৰ পিছত বাতৰি প্ৰচাৰ কৰা বুলি আপুনি সেই ল'ৰাজনক গ্ৰেপ্তাৰ কৰোৱা বুলি ইতিমধ্যে সামাজিক মাধ্যম যোগে সকলোৱে প্ৰচাৰ কৰিছে আপোনাৰ যদি ইমান সৎ সাহস আছে যিমান মানুহবোৰে এই প্ৰচাৰ কৰিছে আপুনি গ্ৰেপ্তাৰ কৰি দেখুৱাওক আপুনি মোক গ্ৰেপ্তাৰ কৰি দেখুৱাওক আপুনি মোৰ ফেচবুকত চাওক মই স্পষ্টভাৱে লিখি দিছো য'ত নিউজ প্ৰচাৰ হৈছিল তাৰে প্লেট মই স্পষ্টভাৱে পোষ্ট কৰিছো যে আপুনি ভালদৰে চাই লওক গতিকে মই অসমৰ ৰাইজক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যে এগৰাকী সাংবাদিকক কেতিয়াও গ্ৰেপ্তাৰ কৰিব নোৱাৰে বাতৰি প্ৰচাৰ কৰাৰ বাবে যদিহে তেওঁ এটা দুৰ্ঘটনাৰ বাতৰি প্ৰচাৰ কৰিছে কাৰোবাৰ যদি